সময়ত আছিল গান কালচাৰ কিলিং আৰু ভাইলেন্স আজিৰ চৰকাৰত আছে পিচ হিলিং ট্ৰান্সফৰমেশ্যন আৰু ডেভেলপমেণ্ট আজিৰ চৰকাৰৰ সময়ত আগৰ চৰকাৰ আছিল ঘৃণা মানুহৰ মাজত মিছা কথা কৈ ফলছ কথা কৈ মিছা এটা প্ৰপগেণ্ডা কৈ মানুহৰ মাজত ঘৃণা সৃষ্টি কৰা আজিৰ চৰকাৰৰ সময়টো হৈছে কো এক্সিষ্ট আমি একেলগে বসবাস কৰা সন্মানে পিপলছ হেভ হোপ এণ্ড ৰেজিলেন্স আমি একেলগে আগবাঢ়ি যোৱাৰ কাৰণে আমি আজিৰ চৰকাৰে কাম কৰিছে আগৰ চৰকাৰত লেক অফ ক্লিয়াৰ ভিজন এণ্ড প্লেনিং আগৰ চৰকাৰৰ কোনো 17 বছৰৰ তেখেতসকলৰ ইচি মিটিংবিলাকৰ মই ফাইলবিলাক চালোঁ এওপি বিলাক চালোঁ তাত কোনো ভিজন আৰু প্লেনিঙৰ কথা নাছিলে খালি বছৰৰ পইচাটো খৰচ কৰিব লাগে এই পইচাটো কেনেকৈ খৰচ কৰি খাব লাগে আধা মানে নিজৰ কাৰণে কৰিব লাগে এইটো মাথা মাৰিছিলে ইয়াৰ কাৰণে আগৰ চৰকাৰৰ ইএম বিলাকক চাওক আপুনি কৰোৰপতি হৈ গৈছে তেখেতসকলে আজি আমি শুনি আছো কোটি কোটি টকাৰ মাটি বেছি আছে ইলেকশ্যন খেলিবলৈ এই মাটিটো ক'ত পালে কোনবা 6 কোটি টকাৰ বেছিছে কোনবা 10 কোটি টকাৰ বেছিছে এই আগৰ 17 বছৰত তেখেতসকলে লুটিপুটি এই সম্পত্তিবিলাক একুমুলেট কৰিছিলে তেখেতসকলে লৈছিলে গতিকে তেখেতসকলৰ লিগেসি আছিল কিন্তু আজিৰ চৰকাৰখনৰ আমাৰ মিছন ভিজন আৰু ষ্ট্ৰং ডিটাৰমিনেশ্যন আছে প্ৰত্যেকটা ডিপাৰ্টমেণ্টে কি কাম কৰিছে আমি জানো হেলথত আমাৰ বহুতখিনি মেডিকেল ৰিনোভেশ্যন কৰা হ'ল WCD ডিপাৰ্টমেণ্টত মানৱ সেৱা আঁচনি চলি আছে বহুত অংগনবাদী চেণ্টাৰ কৰা হ'ল আজি এডুকেশ্যনত 1700তকৈ বেছি স্কুল ঠিক কৰা হ'ল এগ্ৰিকালচাৰত প্ৰায় লাখ আমাৰ ফাৰ্মাৰক আমি সাপোৰ্ট কৰিলো প্ৰত্যেকটা ডিপাৰ্টমেণ্টৰ কাম কৰাৰ এতিয়া হিচাপ আছে কিন্তু আগৰ চৰকাৰৰ কোনো হিচাপ নাই কোনো ধৰণৰ হিচাপে নাই আগতে সাপ্লাই কালচাৰ আছিল আজিকালি আমি ইনোভেটিভ কাম কৰিছো আমি 40টা সমষ্টিত 40টা সুজিত নাৰ্জাৰী অডিটৰিয়াম নিৰ্মাণ কৰিলো আজি আমি 220টা নলেজ চেণ্টাৰ নিৰ্মাণ কৰিলো বহুত ঠাইবিলাকত বিভিন্ন কমিউনিটি হল অডিটৰিয়াম ডাঙৰ ডাঙৰ এইবিলাক কৰিলো আলাৰী চৰাঙৰ দ্বাৰা 1000তকৈ বেছি মন্দিৰ আমি নিৰ্মাণ কৰিলো আগতে এখনো মন্দিৰ নিৰ্মাণ কৰা নাছিল এখনো থানচালি নিৰ্মাণ কৰা নাছিল গতিকে আগৰ চৰকাৰৰ কালচাৰটো আছিল কি তেখেতসকলৰ সাপ্লাই কালচাৰ সাপ্লাই দিব লাগে শ কোটি টকাৰ পইচা খাব লাগে তেখেতসকলে কৈ আছে কি আমি বাহিৰৰ ঠিকাদাৰক মানে কাম দিছো আজি মোৰ তাত তথ্য আছে তেখেতসকলক ইউপিৰ পৰা লৈ মহাৰাষ্ট্ৰৰ পৰা লৈ বহুত বাহিৰৰ ঠিকাদাৰ বিলাকে কাম কৰিছিল যেটো মই সময়ত এই লিষ্টটো আপোনালোকক মই জনাই দিম কাৰণ এই জনাই দিয়াটো মোৰ দায়িত্ব তেখেতসকলে ভুল কাম কৰিব আৰু বেলেগক আঙুলি দেখাব ইটো হ'ব নোৱাৰে তো সেই কাৰণে আজি জনপ্ৰতিনিধি হিচাপে কোনে ভুল কৰিছে কোনে ভাল কৰিছে ৰাইজৰ স্বাৰ্থত এই কথা কোৱাটো আমাৰ দৰকাৰ আগৰ সময়ত বিউৰোক্ৰেট বিলাকো কাম কৰা নাছিল আজিৰ বিউৰোক্ৰেট বিলাকে লাষ্ট মাইল ডেভেলপমেণ্টটো চাবলৈ গৈছে আমাৰ সেক্ৰেটাৰীৰ পৰা আদি কৰি যে ভিপিআৰপিৰ কাম হৈছে নে নাই প্ৰভাৰ্টিৰ কাম যাৰ কাৰণে আজি বাক্সা জিলা তেনেকা এটা ভাল এটা পৰিৱেশত আহিল এই তথ্যটো কেনেকৈ ভাবিছে তেখেতসকলে হেৰাই গল বুলি মানুহে পৃথিৱীত যি কাম কৰে এটো কেতিয়াও লুকাই ৰাখিব নোৱাৰে গতিকে আজিৰ সময়ত আমাৰ এই কথাবিলাক আছে আৰু সেই দাদা ভাই সকল 99ৰ শিক্ষকসকলক ঠগাই তেখেতসকলে কৈছিল আমি চাকৰি দিছো যাৰ 1.5 বছৰ মাত্ৰ চাকৰি আছে 3 মাহ মাত্ৰ চাকৰি আছে 6 মাহ মাত্ৰ চাকৰি আছে তাকো মানৱতাৰ খাতিৰত আমি চাকৰি দিছো এটো বিপিএফে দিয়া নাই এই জাস্টিসটো আমি কৰিছো আৰু আজি ইয়াতে কৈছে যে আমি ভুৱা টিচাৰক চাকৰি দিছো কোনজন টিচাৰ ভুৱা টিচাৰ সকলক টিচাৰ সমাজক অপমান কৰিবলৈ আপুনি সাহস ক'ত পালে তেখেতসকলক আমি সমৰ্থন কৰক সহায় কৰক আজি যিখন 10খন কলেজ প্ৰভিন্সিয়েলাইজ হইটো খদাই কৈ আছে ইটো ঠগালে অলৰেডি স্যালাৰিয়ে পাই গল আৰু এই বছৰৰ বাজেটত 10খন কলেজৰ যিমানখিনি শিক্ষক আছে ষ্টাফ আছে তেখেতসকলৰ স্যালাৰিৰ কাৰণে 70 কোটি টকা যিমান লাগে আঠানা বাজেটত সব ধৰা হৈছে কোনো আঠানা পইচাও ৰৈ যোৱা নাই যিখিনি স্কুল কলেজ ৰৈ গল বিটিআৰ ৰেকৰ্ডৰ 6.3 মতে বিটিআৰ ৰেকৰ্ডৰ 6.3 ক্লোজ মতে আমি তেখেতসকলক প্ৰভিন্সিয়েলাইজ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ আলোচনা কৰি আছো কিন্তু অসমত এই শিক্ষাৰ মানে বিষয়টো ইমানে কমপ্লিকেটেড এটাৰ পিছত আনটো সমস্যা ওলাই যায় থাকে আৰু আজিৰ সমস্যা নহয় যোৱা 30-40 বছৰৰ আগৰ পৰা আহা সমস্যা গতিকে অলপ সময় লৈছে আমাৰ বিশ্বাস আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত অসম চৰকাৰৰ ওচৰত বিশ্বাস আছে এই প্ৰভিন্সিয়েলাইজ কামটো আমি কৰিব নোৱাৰো আজি যদি বিটিআৰত 500 কোটি টকা ৰেভিনিউ আহিলেহেঁতেন 1000 কোটি টকা ৰেভিনিউ আহিলেহেঁতেন এই গোটেই স্কুলটো আমি কৰিব পাৰিলেহেঁতেন কিন্তু বিটিআৰত তেনেকা ৰেভিনিউ আহা বা তেনেকা সোৰ্স আমাৰ হাতত নাই গতিকে এই কামটো অসম চৰকাৰে কৰিব লাগিব আমি তেখেতসকলৰ ওপৰত বাদ চাই আছো আজি নহয় কালি কৰিব অলৰেডি বড়ো সাহিত্য সভা নিখিল বড়ো ছাত্ৰ সন্থা বিটিআৰ গভৰ্ণমেণ্ট বিভিন্ন ছাত্ৰ সন্থা জাতীয় সংগঠনৰ লগত পাতি এই স্কুল বিলাকৰ যেটো সাৰ্ভে কৰা কাম এটো আমি এটা ফেজ কমপ্লিট কৰি লৈছো
গতিকে আমি এই কামটো সম্পূৰ্ণ কৰিবলৈ গৈ আছোঁ আজিৰ সময়ত ক'বলৈ পাই মানে ক'বলৈ মোৰ দুখ লাগিছে যে আজিৰ সময়ত পলিটিচিয়ান ভিতৰত সবচে ইৰেসপন্সিবল পলিটিচিয়ানটো হ'ল হাগ্ৰামা মহিলাৰী দুনিয়াৰে সবচে ইৰেসপন্সিবল পলিটিচিয়ান 2020 চনত ইলেকশ্যন জিকিল তাৰ পৰা আজিলৈকে সৰকাৰ বনাবলৈ হিদিনা মানে কাজিয়া কৰিবলৈ এছেম্বলিত আহিল 2020ত আজিলৈকে একবাৰো ভৰি নিদিলে এজন পাব্লিক প্ৰতিনিধিয়ে এছেম্বলিত 4 বছৰ নাযায় প্ৰমোদ বলক বেয়া পায় এইটো বেলেগ কথা প্ৰমোদ বৰৰ মুখ চাবতো আহিব নালাগে নহয় আপোনাৰ পাব্লিকৰ প্ৰতি বিটিচিৰ 35 লাখ জনসাধাৰণৰ কাৰণে কথা ক'বলৈ নাই নেকি আপোনাৰ নিজৰ সমষ্টিৰ মানুহৰ কাৰণে কথা ক'বলৈ নাই নেকি তো কেনেকৈ ৰাজনীতি কৰিব এনেকা মানুহবিলাকে আড্ডা মাৰিবলৈ বহুত সময় থাকে মদ খাই ফুৰিবলৈ বহুত সময় থাকে এছেম্বলিত 1 ঘণ্টা আহিবলৈ সময় নাই কি পাব্লিক লিডাৰ দেখাব বিচাৰিছে কি পাব্লিক লিডাৰ দেখাব বিচাৰিছে সো এই কথাবিলাক আজি বিটিআৰৰ 35 লাখ নাগৰিকক মিছলিড কৰিবলৈ তেখেতসকলে এই কামবিলাক কৰিব নালাগে সব কথাৰ এনসাৰ আছে আমাৰ তাত 70 বছৰ সৰকাৰ চলাইছে আপোনালোকে কিন্তু আৰু ভাল সৰকাৰ চলোৱা নাই এই সময়ত হত্যা হিংসা কিমান কি কথা হৈ গৈছে বিভিন্ন যিবিলাক বড়োলেণ্ডত কোনোদিন নোহোৱা কালচাৰবিলাকো আপোনালোকে এই 17 বছৰত আনি থৈ গৈছে এবিলিটিটো আজি হাগ্ৰামা মহিলাৰীক কেদিমান আগৰ পৰা কৈ আছে আজি আমাৰ অফিচাৰবিলাকক থ্ৰেটেনিং দিছে তেখেতসকলে থ্ৰেটেনিং কালচাৰৰ পৰা আহিছে দম কালচাৰৰ পৰা আহিছে দাদাগিৰি কালচাৰৰ পৰা আহিছে আৰু আমাৰ অফিচাৰবিলাকক কৈ আছে কোনো অৰ্ডাৰ সদাৰ নেদিবি পিছত কিন্তু মই ৰিস্ক নলম বুলি যেনেবা তেখেতে আৰু চিভ হ'বহে আমি সরকার বনানো নবনাও এইটো বাদ কথা হাগ্ৰামা মহিলাৰ যে আৰু কোনোদিন চিভ হ'ব নোৱাৰে এইটো সত্য কথা মই চিভ হওঁ না নহওঁ এইটো বেলেগ কথা মই গণতান্ত্ৰিক মানুহ মই তেখেতৰ নিচিনা দাদাগিৰি কৈ নলওঁ মই 20 বছৰ চিভ হ'ম 40 বছৰ চিভ হ'ম বিটিচি ৰাইজেহে ডিসাইড কৰিব কোনে চিভ হ'ব কোনে সরকার বনাব আজি তেখেতে কৈছে যে মই অফিচাৰবিলাক কিবা এটা কৰিলে ৰিস্ক নলওঁ তেখেতে কোন হৈ ৰিস্ক ল'বলৈ তেখেতৰ 3000 কোটিটো কোনে ৰিস্ক ল'ব এতিয়া 3000 কোটি টকা যে ধাৰ লুগাই থৈ গ'ল আজি সেই ঠিকাদাৰ বিলাকক বাছি বাছি দুখীয়া গৰীব বিলাকক আমি পইচা দি আছো বিল দি আছো তেখেতৰ পাপ আমি ধুই আছো 300 কোটি টকা আমাৰ ফাণ্ডৰ পইচা কাম কৰিব লগা পইচা সেই কন্ট্ৰাক্টৰ বিলাকৰ মুখটো চাই পেলাই আমি তেখেত সকলক বিল দিলো তিনিবাৰ কৈ বিল দিলো আমি বিভিন্ন ডিপাৰ্টমেন্টত 3500 মানুহৰ পেটত হাগ্ৰামা মহিলাৰে লাট মাৰি থৈ গৈছে 3500 সেই মানুহবিলাক কিন্তু এতিয়াও জীয়াই আছে তেখেত সকলে কৈ আছে আৰু তেখেত সকলে লিডাৰক সন্মান কৰিব জানে কাৰণে আজি ৰাজপথত ওলাই অহা নাই তেখেত সকলে সন্মান কৰি বহি আছে গতিকে আজিৰ সময়ত যেটো মিস রুল তেখেত সকলে কৰি গল সেই লিগেসিটো চেঞ্জ কৰোতে আমাক অলপ টাইম লাগিল কিন্তু আমি এটো চেঞ্জ কৰি দিলো আৰু এতিয়া লাহে লাহে কৈ যি কথাবিলাক তেখেত সকলে পাব্লিকৰ আগত কৈছে যে ইউপিপিএলে ঠগাইছে ইউপিপিএলে অমুক কৰিছে তুমুক কৰিছে চাকৰি দিব নোৱাৰে অমুক দিব নোৱাৰে আমি তেখেত সকলৰ নিচিনা কন্ট্ৰাকচুৱেল ভুৱা চাকৰি দি মানুহবিলাকক টোপনি নাযোৱা কৰিব বিচৰা নাই আমাৰ জুনে চাকৰি ল'ব হি ভালকে খুব পাৰিব ই 8 ঘণ্টা খুব পাৰিব ভালকে তেখেত সকলৰ যিবিলাক চাকৰি ল'লে আজি 17 বছৰ এই চাকৰি দিয়াৰ দিনৰ পৰা আজিলৈকে খুব পৰা নাই ঘুৰি আছে ইটো ঘৰে ইটো ৰাস্তায় কবাত ইএমক আগৰি ধৰে কবাত অফিচাৰক আগৰি ধৰে চাকৰি দিয়ক আমাৰ দিনত চাকৰি পোৱা একজন মানুহ কত যাব লগা হোৱা নাই টোপনি হাৰা হোৱা নাই ই ভালকে টোপনি মাৰিব পাৰিছে আমি যি আজি তেখেত সকলে কৈছে এদিনা তেখেত সকলৰ পাৰ্টিৰ এজনে কৈছে যে ভুৱা শিক্ষকৰ মানে চাকৰি দিছে বুলি কেনে কোনটো শিক্ষক ভুৱা টেট পাস কৰাটো ভুৱা না 99 টো ভুৱা 99 শিক্ষক বিলাকৰ দুইবাৰ তিনবাৰ টকা লৈ তেখেত সকলৰ ভাল ডাঙৰ নেতা সকলে নাম ক'ব পাৰো সব লাজ পাব তেখেত সকলে মই তেখেত সকলক পাব্লিকলি বেইজ্জতি কৰিব বিচৰা নাই কিন্তু বেছিকে প্ৰভোক কৰি থাকিলে আমি ক'ব লগা হ'ব নাম লৈ কোনে পইচা লৈছে গুৱাহাটীত কোনটো হোটেলত লৈছিলে কোকৰাঝাৰত কোনটো হোটেলত লৈছিলে কোত বহি লৈছিলে কোনজন ইএমএ লৈছিলে তাৰ লগত কোন অফিচাৰ আছিলে সব তথ্য আমাৰ তাত আছে আমি আমেৰিকাৰ তথ্য বিচৰা নাইতো পাব্লিকলি উচ্চাৰণ কৰিবলৈ টান পাও তেনেকা কামবিলাকো আপোনালোকে কৰি গৈছে বিটিচিত এনেকা কালচাৰ বিলাক বড়ো সমাজতো নাছিল বিটিচিতো নাছিল আৰু আজি এই সকল মানুহে পাব্লিকলি মিটিং বিলাকত বহুত ডাঙৰ কিছুমান লৰা বিলাকক লুগাই ফলাই কৈ আছে যে ইটো কৰো চিঞৰিলে সত্যটো শেষ হৈ নাযায় সত্যটো সত্যই যিমান চিঞৰি কক যিমানে মিছলিড কৰিবলৈ শেষ মোক চেণ্ডেল মালা আলক ৰাতিপুৱাৰ পৰা গধূলি সোশ্যাল মিডিয়াত তাক সত্যটো শেষ হৈ নাযায় সত্য ইজ সত্য আৰু আমি
আপোনালোকৰ নিচিনা BTC দখল কৰিবলৈ অহা নাই আপোনালোকে 17 বছৰ দখল কৰি খালে লুটিপুটি খাই শেষ কৰিলে আমি 1 মিনিট 1 সেকেন্ড BTC ৰাইজক সেৱা কৰিবলৈ আহিছো আমাৰ মা সকলক আমাৰ ভাই ভনী সকলক আমাৰ ডিজেবল সকলক আমাৰ খেতিয়ক সকলক আমাৰ বড়ো অসমীয়া যিমান জনগোষ্ঠী আছে বঙালী মাইনৰিটি কোচ ৰাজবংশী সূত্ৰধৰ আপুনিতো জনগোষ্ঠী বিলাকৰ নামও ক'ব নোৱাৰিব মোৰ তাত সব লিষ্ট আছে এই গুটিখিনিক মানে আমি সেৱা কৰিবলৈ আহিছো আৰু আপোনালোকৰ দখল কৰা মনোভাৱ দখলদাৰীয়ে কেতিয়াও ভাল সেৱা কৰিব নোৱাৰে সেৱা কৰিবলৈ আহিব লাগিব তো এই কাৰণে ৰাজনীতি অহাকালি কোনে হ'ব কি জানে বহুতবাৰ মোক প্ৰভোক কৰি আছে যে চ্যালেঞ্জ কৰি অমুক কথা কক তুমুক কথা কক আপোনালোকৰ নিচিনা ভয়াতুৰ আৰু পলায়নবাদী মানুহ পৃথিৱীত নাই সাহস আছে যদি এই 3,500 কন্ট্ৰাক্টৰক পইচা দি যাব লাগিছিলে আপুনি ফান্ড দি ফ্লাই পেমেন্ট কৰি যাব লাগিছিলে কিয় ঠগাই গল নিজৰ দাদা ভাই বিলাকক আমি UPPL BJP চৰকাৰত 5 বছৰত আপোনালোকে চাব 5 বছৰৰ পিছত কোনো এজন মানুহে আমাৰ কাৰণে টুপনি হাৰা হ'ব নালাগে কোনো এজন মানুহে আপোনাৰ কাৰণে টুপনি হৰণ হ'ব নালাগে হৰণ হ'ব আপোনালোকৰ নিচিনা মানুহবিলাকৰ কাৰণে তো সেই কাৰণে আজি ৰঙালী বিহুৰ সময়ত মই এই কথাখিনি কলো কাৰণ পাব্লিকক কোনবা মিসলিড কৰিব হেতু আমি কেতিয়াও সহ্য নকৰো আৰু কৰি থাকাটো আমি পাব্লিক ৰিপ্ৰেজেন্টেটিভ হ'বই নোৱাৰিম যদি আমি সদনৰ ভিতৰতে হওক বা বাহিৰতে হওক যদি কোনোবাই মিসলিড কৰে আজি কোকৰাঝাৰত পৰ্বতজৰাৰ পৰা লৈ ফ্লাই কোকৰাঝাৰৰ বিভিন্ন জাগাত শ বিঘা ফৰেষ্টৰ মাটিত যাই ফ্লাই চাহ বাগান বনাইছে আপোনালোকে আমি বনোৱা নাই আমি সেই ফৰেষ্ট বিলাক প্ৰিজাৰ্ভ কৰিব বিচাৰিছো আৰু আপোনালোকে শ মাটি বেদখল কৰি ফ্লাই চাহ বাগান বনাই থৈ গৈছে আৰু আজি সাধাৰণ মানুহ প্ৰভোক কৰি আছে যে এইবিলাক আন্দোলন কৰ কিবা কৰ হেন কৰ টেন কৰ এইবিলাক প্ৰভোক কৰি আছে এনেকা কৰিবলৈ নাপায় সংগ্ৰাম কৰি উঠি একবাৰ চৰকাৰ পাইছে সংগ্ৰাম কৰি উঠি একবাৰ ৰাজনীতি কৰিবলৈ শাসন কৰিবলৈ সুযোগ পাইছে ৰাইজক সেৱা কৰিব লাগে আৰু আমি হিতুকে বিচাৰো তো এই কাৰণে আহি থকা দিনবিলাকত আমাৰ মডেল অফ পলিটিক্সত আমি সবকৈ একেলগে লৈ আগবাঢ়ি যাব বিচাৰিছো ইয়াত আজি তাৰিখত আমি আনন্দিত হৈছো ইয়াত বাথু আৰছো হৈ আছে ব্ৰহ্মৰ আহুতিও হৈ আছে খ্ৰীষ্টানৰ প্ৰেয়াৰো হৈ আছে আমাৰ মাইনৰিটি সকলৰ নামাজো হৈ আছে ঈদো হৈ আছে আমাৰ গীতা ভগৱত পাঠ হৈ আছে ৰাম কথা হৈ আছে কীৰ্তন পাঠ হৈ আছে দুৰ্গা পূজা কালী পূজা যিমান আছে আমাৰ আজি হোলিৰ পৰা লৈ পেলাই সব ভালকে প্ৰচলন হৈ আছে এই পৰিৱেশটোৱে চাব বিচাৰিছিলো আমি আৰু আমাৰ কাম এতিয়া কমপ্লিট হৈ গল